গুৰু শিক্ষা নোলোৱাকৈ এটি 9 বছৰীয়া শিশুৱে খোল, তাল, নাগাৰা বজাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বনমালী শান্তিপুৰ গাঁৱৰ 9 বছৰীয়া শিশু বৈকুণ্ঠ দাসে কোনো গুৰু বা আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে খোল, তাল আৰু নাগাৰা বাদ্যযন্ত্ৰ অতি নিপুণভাৱে বজাবলৈ সক্ষম হৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। পৰম্পৰাগত বাদ্যযন্ত্ৰৰ প্ৰতি স্বাভাৱিক আকৰ্ষণ থকা বৈকুণ্ঠই নিজৰ প্ৰচেষ্টাৰে এই দক্ষতা অৰ্জন কৰিছে। গাঁৱৰ বিভিন্ন অনুষ্ঠানত তেওঁৰ বাদন শুনি স্থানীয় লোক মুগ্ধ হৈছে। বিশেষকৈ অঞ্চলটোৰ এটা পিছপৰা গাঁৱৰ শিশু হোৱা স্বত্বেও বৈকুণ্ঠৰ এই প্ৰতিভাই সকলোকে আচৰিত কৰিছে। স্থানীয় বাসিন্দাসকলে কয় যে শিশুটোৰ মাজত থকা এই প্ৰতিভা যাতে বিকশিত হ'ব পাৰে তাৰ বাবে চৰকাৰ আৰু সমাজৰ সহায়ৰ প্ৰয়োজন। বৈকুণ্ঠই আগলৈও এই ক্ষেত্ৰত কৃতিত্বৰে আগবাঢ়িব বুলি আশা কৰা হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।